আগন্তুক লোকসভা নিৰ্বাচনতো চিপিআইৰ স্থিতি সম্পৰ্কত সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজৰ লগতে চিপিআই দলৰ কৰ্মকৰ্তা আৰু শুভাকাংক্ষী ৰাইজক অৱগত কৰে। চিপিআই আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি নেতৃত্বাধীন চৰকাৰক ক্ষমতাৰ পৰা আঁতৰত ৰখাৰ লক্ষ্যৰে যিহেতু সৰ্বভাৰতীয় পৰ্যায়তে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ হৈছে আৰু অসমৰ বিৰোধী ঐক্যমঞ্চ অসমৰো অন্যতম অংশীদাৰ হিচাপে আছে, সেয়ে আগন্তুক নিৰ্বাচনতো সমষ্টি ভিত্তিত চিপিআইয়ে এই মত পোষণ কৰে। চিপিআই ইণ্ডিয়া মিত্ৰজোঁট আৰু বিৰোধী ঐক্যমঞ্চ অসমৰ কোনো কাৰণতে ভংগৰ পক্ষপাতী নহয়। যোৱা 15 মাৰ্চত দিল্লীত অনুষ্ঠিত হোৱা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাই বৃহত্তৰ স্বাৰ্থত বিৰোধী ঐক্যমঞ্চতো থাকিয়ে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ ফলতো চিপিআইৰ পূৰ্বৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি চিপিআই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিবৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাই অনুমোদন জনাইছে আৰু পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা পৰিষদৰ সম্পাদক ধীৰেন কছাৰীৰ নাম চূড়ান্ত কৰিছে। চিপিআইৰ সকলো শুভাকাংক্ষী দৰদী কৰ্মকৰ্তাক কমৰেড ধীৰেন কছাৰীক বিজয়ী কৰাবলৈ প্ৰচাৰ কাৰ্যত নামি পৰিবলৈ পাৰ্টীয়ে আহ্বান জনাই এই সংবাদমেলৰ জৰিয়তে বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে বিগত 5 বছৰত সংসদত একেবাৰে নীৰৱ ভূমিকাৰে সমষ্টিবাসীক নিৰাশ কৰিলে। দ্বিতীয়তে ডিব্ৰুগড় লোকসভা সমষ্টিত ঐক্যমঞ্চৰ আন এজন প্ৰাৰ্থী জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈক বিপুল ভোটত বিজয়ী কৰাবলৈ ডিব্ৰুগড়বাসী ৰাইজক নিবেদন জনাই এই সংবাদমেলত তেখেতৰ প্ৰতিদ্বন্দ্বী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি মাটি ভেটি সুৰক্ষা শ্লোগান দি বৰ্তমানে অসমীয়া ভাষা জাতি সংস্কৃতি বিৰোধী কা আইন জাপি দি তেখেতৰ নিজৰ স্বাৰ্থকে লজ্জাত কৰি অসমবাসীক প্ৰতাৰণা কৰিলে। সোণোৱালক সমুচিত উত্তৰ দিবৰ বাবে ভোটাৰ ৰাইজক আনহাতে বৰপেটা লোকসভা সমষ্টিৰ চিপিআই মনোনীত অন্যতম উপযুক্ত প্ৰাৰ্থী বিধায়ক বিশিষ্ট বাওঁপন্থীৰ নেতা মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত বিজয়ী কৰাবলৈ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক নিবেদন জনায় আৰু অন্যান্য সমষ্টিসমূহতো বিৰোধী ঐক্যমঞ্চ প্ৰাৰ্থীৰ পক্ষে ভোটদান কৰিবৰ বাবে ভোটাৰ ৰাইজলৈ আহ্বান জনায়। এইবাৰৰ নিৰ্বাচন যিহেতু দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ, এই চিপিআইক এইবাৰৰ নিৰ্বাচনক দেশৰ সংবিধান ৰক্ষা, গণতন্ত্ৰ ৰক্ষা, দেশৰ সম্পদ ৰক্ষা তথা দেশৰ জনগণক ৰক্ষাৰ হিচাপে গণ্য কৰে চিপিআইয়ে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট। কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ফলত আমাৰ পাৰ্টীৰ যি পূৰ্বৰ সিদ্ধান্ত, এই পূৰ্বৰ সিদ্ধান্ত আমি পুনৰ বিবেচনা কৰি আমাৰ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিছোঁ আৰু ইয়াৰ পৰিৱৰ্তে লখিমপুৰ লোকসভা সমষ্টিত আমাৰ পাৰ্টীৰ প্ৰাৰ্থী দিবৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ পাৰ্টী যি প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীৰ মানে নামো ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা পৰিষদৰ সম্পাদক কমৰেড ধীৰেন কছাৰীৰ নামটো অনুমোদন জনাইছে, চূড়ান্ত সিদ্ধান্ত কৰিছে। গতিকে আমি সেই পাৰ্টীৰ সকলো শুভাকাংক্ষী দৰদী কৰ্মকৰ্তাক কমৰেড ধীৰেন কছাৰীক বিজয়ী কৰাবলৈ প্ৰচাৰ কাৰ্যত নামি পৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইফালে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ দলৰ যি কৰ্মকৰ্তা আৰু আমাৰ যি শুভাকাংক্ষী ৰাইজক আমি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বাবে অসন্তুষ্ট নহৈ সাংসদ গৌৰৱ গগৈক বিজয়ী কৰাবৰ বাবে প্ৰচাৰ কাৰ্যত নামি পৰিবলৈ বিনম্ৰতাৰে আমি নিবেদন জনাইছোঁ। কিয়নো বৰ্তমানৰ মাননীয় সাংসদ তপন কুমাৰ গগৈয়ে বিগত সময়ছোৱাত যিটো সংসদত একেবাৰে নীৰৱ ভূমিকাৰে আচলতে সমষ্টিবাসীক নিৰাশ কৰিছে। দ্বিতীয়তে আমি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত ঐক্যমঞ্চ আন এজন প্ৰাৰ্থী জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈক বিপুল ভোটত বিজয়ী কৰাবলৈও ডিব্ৰুগড়বাসী ৰাইজক আমি নিবেদন জনাইছোঁ। তেখেতৰ প্ৰতিদ্বন্দ্বী প্ৰাক্তন সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিয়ে আচলতে এটা শ্লোগান দিছিল, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকক ভোটদান কৰিব লাগে, এই কথাটো আহ্বান জনাইছিল। কিন্তু বিগত সময়ছোৱাত আচলতে তেওঁ মন্ত্ৰিত্ব থকাৰ পিছতো, কেবিনেট মন্ত্ৰী হৈ থকাৰ পিছতো আমাৰ জাতি মাটিৰ সুৰক্ষাৰ বিপৰীতে গৈ এই জাতিধ্বংসী ভাষাধ্বংসী যি মানে আমাৰ সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাব পৰা যি CAA কাৰখন আনিলে, এই কাৰখনৰ জৰিয়তে আচলতে তেখেতৰ শ্লোগানটোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। গতিকে সেয়েহে আমি তেখেতক মানে এইবাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি ডিব্ৰুগড়বাসী ভোটাৰ ৰাইজকো আমি নিবেদন জনাইছোঁ। ইয়াৰ উপৰিও
আমি অন্য এটা আমাৰ সমষ্টি বৰপেটা লোকসভা সমষ্টিত আমি CPIMৰ মনোনীত প্ৰাৰ্থী অন্যতম উপযুক্ত প্ৰাৰ্থী আচলতে তেখেত সন্মানীয় বিধায়ক বিশিষ্ট বাওঁপন্থী নেতা মনোৰঞ্জন তালুকদাৰকো বিপুল ভোটত বিজয়ী কৰিবৰ কাৰণে বৰপেটা লোকসভা সমষ্টিবাসীৰ ৰাইজক আমি নিবেদন জনাইছোঁ আৰু অন্যান্য সমষ্টিসমূহত বিৰোধী ঐক্যৰ মঞ্চৰ যি প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ পক্ষে ভোটদান দিবৰ কাৰণে সেই বিশেষ সমষ্টিসমূহৰ যি ভোটাৰ ৰাইজ তেখেতসকলে আমি নিবেদন জনাইছোঁ যেহেতু এইবাৰ নিৰ্বাচনটো দেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ পাৰ্টিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ সেয়েহে পাৰ্টিয়ে এইবাৰ নিৰ্বাচনক আমি সংবিধান ৰক্ষাৰ দেশৰ গণতন্ত্ৰ ৰক্ষাৰ আৰু দেশৰ সম্পদ ৰক্ষা তথা দেশৰ জনগণক ৰক্ষাৰ যুঁজ হিচাপে আমি গণ্য কৰিছোঁ গতিকে এইকেইটা কথাই আমি অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ পাৰ্টি একেবাৰে শেহতীয়া যি মানে চূড়ান্ত সিদ্ধান্তৰ ভিত্তিত যি আমাৰ স্থিতি এই স্থিতি আমি অসমবাসী ৰাইজক আমি অৱগত কৰিছোঁ হয় ইণ্ডিয়া এলায়েন্স বিভিন্ন ৰাজ্যত বা আমাৰ অসমতো আপোনালোকে কোৱাৰ দৰে হয়তো ক'ৰবাত ফাট মেলা দেখা গৈছে আমি অসমত 16টা বিৰোধী দলৰ মঞ্চ হিচাপে আমি বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ ইতিমধ্যে TMC আৰু আম আদমি পাৰ্টিয়ে পৃথকে 3-4টাকৈ তেওঁলোকে সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু আমি যদিও মিত্ৰজোঁটত এতিয়াও আছোঁ CPI আমি লখিমপুৰ সমষ্টিটোৰ প্ৰাৰ্থিত্ব আমি ঘোষণা কৰিছোঁ